অসম চৰকাৰে অনুষ্ঠিত কৰা গ্ৰেড 4 এক্সামৰ কাৰণে আজি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। এই প্ৰশ্নসমূহ যোৱা এডিআৰিত বা অসম চৰকাৰে অনুষ্ঠিত কৰা কিছুমান পৰীক্ষাত এই প্ৰশ্নসমূহ দেখিবলৈ পোৱা যায়। এই প্ৰশ্নসমূহ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা যায়। আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলা। অসমৰ যোৰহাট জিলাত প্ৰথমতে ধঁপাত নিষিদ্ধ ঘোষণা কৰা হৈছিল। আজিৰ ভিডিঅ'ৰ দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ ডিগবৈ তৈল ক্ষেত্ৰ কোন চনত আৱিষ্কাৰ হৈছিল? ইয়াৰ অপচনসমূহ হৈছে 1689, 1789, 1889, 1901 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1901 চনত। আজিৰ ভিডিঅ'ৰ তৃতীয় প্ৰশ্নটো হৈছে অসম চৰকাৰে গঠন কৰা বিশেষ কামাণ্ডো বাহিনীৰ নাম কি? ইয়াৰ অপচনসমূহ হৈছে নিৰ্ভয়া, বীৰংগনা, নাৰীবল, স্ত্ৰীবল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰংগনা। আজিৰ ভিডিঅ'ৰ চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী আছিল ইয়াৰ অপচন ঘ টো শুদ্ধ উত্তৰ ফখৰুদ্দিন আলি আহমেদ। আজিৰ ভিডিঅ'ৰ পঞ্চম প্ৰশ্নটো হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ অপচনসমূহ হৈছে 1960, 1970, 1965 আৰু 1962 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1970 চনত। আজিৰ ভিডিঅ'ৰ 6 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল? ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া গৰাকী হৈছে গঙ্গাধৰ কোঁৱৰ। ইয়াৰ অপচন খ শুদ্ধ উত্তৰ গঙ্গাধৰ কোঁৱৰ। আজিৰ ভিডিঅ'ৰ 7ম প্ৰশ্নটো হৈছে নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ অপচনসমূহ হৈছে নীলাচল, চিত্ৰাচল, কামাল পাহাৰ, সূৰ্য পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিত্ৰাচল, অপচন খ ইয়াৰ শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্ন হৈছে অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ অপচনসমূহ হৈছে হিউৱেন চাং, ফাহিয়ান, কিন চিয়াং, মিয়ান মেলিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। অসমলৈ প্ৰব্ৰজন কৰা প্ৰথম চীনা পৰিব্ৰাজক হৈছে হিউৱেন চাং। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? ইয়াৰ অপচনসমূহ হৈছে নুমলীগড়, বঙাইগাঁও, ডিগবৈ, নুনমাটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক নুমলীগড়। আজিৰ ভিডিঅ'ৰ 10 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে লীলাধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ চলিহা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱা, অপচন ক লীলাধৰ বৰুৱা। ইয়াত অলপ মিষ্টেক হৈ আছে, লীলাধৰ হ'ব লাগে, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱা।
ইয়াৰ শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'ৰ ইমানখিনিয়ে। ইয়াৰ পৰৱৰ্তী সময়ত কিছুমান ভিডিঅ' আমি বনাম। ইয়াৰ কাৰণে আপোনালোকে যদি এইটো চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাব পাৰে। ধন্যবাদ।